মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ যিটো পৰীক্ষা হৈ গ'ল, এই পৰীক্ষাটো নিশ্চয় সকলোৰে ভালে হৈছে। যিসকলে অলপমান ভবামতে ভাল হোৱা নাই, তোমালোকৰ মন মাৰিব লগা একো কথা নাথাকে। আৰু মই বিশেষকৈ অভিভাৱকসকলক, যিসকল অভিভাৱকে এই পৰীক্ষাটো দিবৰ কাৰণে ল'ৰা ছোৱালী উৎসাহিত কৰিছে, তেনেকুৱা অভিভাৱকক মই বহুত বহুত ধন্যবাদ জনাইছো। এনেকুৱা যদি সকলো অভিভাৱক হয়, ল'ৰা ছোৱালীয়ে নপঢ়া বা পৰীক্ষাৰ প্ৰতি ধাউতি নাথাকে, মানে সকলোৱে পঢ়িবই। কিয় কলো মই এইটো? বহু ছাত্ৰ ছাত্ৰীয়ে ডাঙৰ হোৱাৰ পিছতো মেট্ৰিক পৰীক্ষা দিবলৈ যাবলৈ ভয় কৰে, মেট্ৰিক পৰীক্ষাৰ আগত কান্দে, পৰীক্ষাত বহি কান্দে, এনেকুৱা বহুত ৰেকৰ্ড আছে। বা ভয়তে লিখিব নোৱাৰে, হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাত ভয়ত লিখিব নোৱাৰে। এই কাৰণটো কি জানে? এই কাৰণটো অভিভাৱকসকলৰ কাৰণে এই প্ৰব্লেমটো হৈছে। কাৰণ তেওঁলোকে কোনোদিনে এনেকুৱা পৰীক্ষা দি পোৱা নাই বেলেগ স্কুলৰ ছোৱালীৰ লগত বা ল'ৰা ছোৱালীৰ লগত, বা কোনো বেলেগ স্কুলত পৰীক্ষা দিয়েই পোৱা নাই। গতিকে যেতিয়া সি ক্লাছ 10ত মেট্ৰিক পৰীক্ষাত যেতিয়া সি বেলেগ এখন স্কুলত দিব লগা হয়, তেতিয়া তেওঁক ভয় লাগে। গতিকে তেনেকুৱা কাৰণে মই সকলো অভিভাৱকসকল যিসকলে এই পৰীক্ষাটোত অৱতীৰ্ণ কৰালে ল'ৰা ছোৱালীক, তেওঁলোকক ধন্যবাদ জনাইছো। আৰু বিশেষকৈ যিসকলে ডাঙৰ ল'ৰা ছোৱালী নিজে ইচ্ছুক হৈ পেলাই পৰীক্ষা দিছে, তোমালোকক বহুত ধন্যবাদ। এতিয়া মই আজি কম ৰিজাল্ট কেতিয়া দিব, কিমান কোনসকলে পাছ কৰিব, তাৰ বিষয়ে মই কম। তাৰ আগতে মই কৈ লওঁ, ক্লাছ 9 আৰু 10ৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে অনলাইন টিউচন হৈ আছে, অনলাইন, য'ত তোমালোকে 200 টকাতে সম্পূৰ্ণ কোৰ্চ ক্লিয়াৰ কৰিব পাৰিবা, মেথছ, সায়েন্স আৰু ইংলিছ গ্ৰামাৰ। য'ত তোমালোকে অফলাইন টিউচন ক্ষেত্ৰত কি হয়, বহুতে ল'ব নোৱাৰে, পইচাৰ কাৰণে ল'ব নোৱাৰে। এইটো মই কৈ দিম, কাৰণ ময়ো মধ্যবিত্ত ঘৰৰে হয়। গতিকে জানো যে, কাৰণ 4 মাহত এক মাহত 12 দিনত আমি 500-600 দিব লাগে। মই তেনেকুৱা অফলাইন লওঁ, ঠিক আছে, নহলে নিমিলে। কিন্তু অনলাইনত ক্ষেত্ৰত কি হ'ব, যদি বহুত ছাত্ৰ ছাত্ৰীয়ে জইন হয়, সেইকাৰণে আমি কমকে পইচাটো ল'ব পাৰো, ঠিক আছে, কৰিব পাৰো। গতিকে 9-10 অনলাইন হৈ আছে, যিটো নাম্বাৰ আছে, নাম্বাৰত SMS কৰি ল'ব পাৰিব, হোৱাটছএপত গ্ৰুপতে এড কৰাব, তাতে ক্লাছ হ'ব। আৰু এইটো ছাত্ৰ ছাত্ৰীসকলে যিসকলে NMS পৰীক্ষাত অনলাইন কৰিছে, আৰু যিসকলে নাজানে কৈ দিম, NMS পৰীক্ষা এটা হয়, 12,000 টকাকে বছৰি লাভ কৰিব পাৰি যদি পাছ কৰে, ঠিক আছে। পাছ কৰিবই, চিন্তা কৰিব নালাগে, মই কোচিং লৈ আছো, তেওঁলোকে ল'ব পাৰিব। এতিয়া নেক্সট 6-7 বা বাকী সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে অহা বছৰৰ পৰা, যিহেতু মই এবাৰ বহুতে কমেন্ট কৰি কৈছে, অভিভাৱকে কৈছে, অহা বছৰৰ পৰা মই ক্লাছ 6-7 বা তাৰ তলৰ ছাত্ৰ ছাত্ৰী, সকলো ছাত্ৰ ছাত্ৰীৰ কাৰণে মেইনলি কি কৰিম, মই অনলাইন ক্লাছ লৈ আহিম। গতিকে মোৰ যোগাযোগটো ৰাখিব, তেতিয়া গম পাই যাব, ঠিক আছে, চেনেলটো ছাবস্ক্ৰাইব কৰিলে হ'ল। এতিয়া মই কথাটো কৈছো, এই পৰীক্ষাটোত পাছ কৰা সকলৰ ভালৰে কথা, যিটো নাম্বাৰ হিচাপত পাছ কৰিব বা পাছ কৰা বুলি কথা নাই, প্ৰাইজ পাব, সেইটো ভাল কথা। যিসকলে নাপায়, তেওঁলোকৰ কাৰণে এটা অভিজ্ঞতা হ'ল যে এইটো পৰীক্ষা বহুতৰ কাৰণে প্ৰথম দিছে, গতিকে তেওঁলোকে গম পালে। এতিয়া প্ৰথমতে মই কম কোনসকলে প্ৰাইজ পাব, ঠিক আছে। প্ৰাইজ বুলি কওঁতে আমি পুৰস্কাৰটো, আমি যিটো পেমেন্ট কৰা হয়, এটা পইচা দিয়া হয়, সেইটো কোনে পাব? যিসকলে ফাৰ্ষ্ট পাব অল আছাম, অসম ভিত্তিত, তেওঁলোকে 13,000 টকা লাভ কৰিব পাৰিব। ছেকেণ্ড যিসকলে যাব, অৰ্থাৎ দ্বিতীয় স্থান লাভ কৰিব, 6,500 টকা লাভ কৰিব পাৰিব। তৃতীয় যিসকলে যাব, তেওঁলোকে 2,500 টকা লাভ কৰিব পাৰিব। 90 পৰা 94 যিসকলে লাভ কৰিব, তেওঁলোকে 1,300 টকা লাভ কৰিব পাৰিব। নম্বৰ যিসকলে 90 পৰা 94 ভিতৰত পায়, যিসকলে 84 পৰা 88 লৈকে, 84 to 88 লৈকে যিসকলে নম্বৰ লাভ কৰিব, তেওঁলোকে পাব কিমান হ'ব, 700 টকা। 80 পৰা 82 নম্বৰ যিজনে পাব, তেওঁলোকে পাব 500 টকা। আৰু নেক্সট 78 যিমানে পাব, তেওঁলোকে পাব 200 টকা লাভ কৰিব পাৰিব। এতিয়া নেক্সট কথাটো হৈছে, এখন যিসকল সকলো ছাত্ৰ ছাত্ৰীক, যিসকলে পৰীক্ষাত অৱতীৰ্ণ হ'ল, তেওঁলোকক এখন প্ৰমাণ পত্ৰ মাৰ্কশ্বিট দিয়া হ'ব, ঠিক আছে, তেওঁলোকক এটা সন্মানিত কৰা হ'ব। এতিয়া ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকল, যিসকল সৰু কেণ্ডিডেটে দিছে, তেওঁলোকৰ অভিভাৱকেও চাই আছে, যিহেতু এনেকুৱা পৰীক্ষা, যিকোনো পৰীক্ষাত অৱতীৰ্ণ হওক, ঠিক আছে, 100 লয়, 200 লয়, অনলাইন কৰোঁতে সেইটো ল'বই বাৰু, সেইটো কাৰণ খৰচ এটা থাকে পৰীক্ষাটো পতাৰ কাৰণে। যিকোনো পৰীক্ষাতে অৱতীৰ্ণ হৈ নলেজটো বঢ়াওক। এতিয়া কি লাভ হ'ব, তোমালোকেতো এই 2 দিন যিসকলে নিদিলে, পৰীক্ষাটো নিদিলে, তেওঁলোকক চাব, আৰু যিসকলে দিলে তেওঁলোকক চাব। এতিয়া মোৰ ইউটিউবতে বহুতে ভিডিঅ' বিলাক চাই আছে, বা মানে তেওঁলোকে ভাল পাইছে, মানে কি হৈছে, তেওঁলোকে ক্লাছটো কৰিছে, মানে বুজি পাইছে। 100টা বস্তুৰ ভিতৰত 50টা মনত কৰিছে। যিসকলে নিদিলে পৰীক্ষাটো, তেওঁলোকক কেইটা মনত ৰ'ল? এটাও মনত নৰল। গতিকে এনেকৈ যদি আমি বছৰত 2-3টা পৰীক্ষা দিব যাওঁ, তেতিয়াহ'লে জেনেৰেল নলেজ, সাধাৰণ জ্ঞান কিমান বাঢ়িব ষ্টুডেণ্টৰ হাতত চাব, নিজে গম পাব, ঠিক আছে। আৰু লগতে ভয়টো নোহোৱা হ'ব, বহু ছাত্ৰ ছাত্ৰীয়ে দিলে আগ্ৰহী হ'ব। ইয়াৰ উপৰিও কি হ'ব,
তেওঁলোকে আৰু আন পৰীক্ষাৰ দিয়াৰ অভিজ্ঞতাটো বাঢ়িব আৰু যিকোনো বস্তু পঢ়িবলৈ ট্ৰাই কৰিব যে এইটো পঢ়ি থওক বা কিবা পৰীক্ষাত লাগিব তেনেকুৱাকে ছাত্ৰ ছাত্ৰীসকল ইচ্ছুক হ'ব এতিয়া ৰিজাল্টৰ বিষয়ে কম ৰিজাল্ট কেতিয়া দিব তাৰ আগতে মই আৰু এটা কওঁ যে বহু দিগল সৰু ছাত্ৰ ছাত্ৰীসকল আছে তেওঁলোকৰ মোবাইলটো বিশেষকৈ গাৰ্ডেনৰ হয় না গাৰ্ডেনৰ হয় গাৰ্ডেনে কি কৰে যিকোনো ভিডিঅ' বিলাক চাই থাকে যেটো লগইনটো গাৰ্ডেনৰ নামত হৈ থাকে যিকোনো ভিডিঅ' চাই থাকে আৰু এক টাইম ল'ৰা ছোৱালীয়ে লৈ থাকে যেতিয়া ল'ৰা ছোৱালীয়ে লয় তেতিয়া যিকোনো কি কৰে ভিডিঅ' বিলাক আহিবলৈ ধৰে মানে যিকোনো ভিডিঅ' আহে ভাল বেয়া সকলো আহে হয় নহয় তেতিয়া ল'ৰা ছোৱালী ভাল বেয়া সকলো চাবই এটো ল'ৰা ছোৱালীক দুখ দি লাভ নাই গতিকে মই এটাই কথা ক'ব পাৰো যে এডুকেশনাল ভিডিঅ' কিছুমান ডাউনলোড মানে সাবস্ক্ৰাইব কৰি থব যাতে ল'ৰা ছোৱালী এডুকেশনাল ভিডিঅ' বস্তু চাই মোৰ চেনেলটো থব পাৰে কাৰণ ইয়াত মই স্কলাৰশিপ বিষয়ক কিছুমান ভিডিঅ' দিয়া হ'ব ক্লাছ 6 7 8 সকলো বিলাকৰ ভিডিঅ' মাজে মাজে দিয়া হ'ব স্কলাৰশিপ বিলাক দিয়া হ'ব যিকোনো পৰীক্ষা হলে আৰু লগতে মোৰ বুলিয়া নহয় অন্যান্য যিকোনো ক্ষেত্ৰত ইংলিশ স্পকেন ইংলিশৰ কিছুমান ধৰ পিকচাৰ দিয়া আছে তেতিয়া কি বুলি কোৱা হয় তেনেকুৱা কিছুমান চেনেল বিলাক কি কৰা সাবস্ক্ৰাইব কৰক সাবস্ক্ৰাইব কৰি যেতিয়া থব তেতিয়া নটিফিকেশন আহিলে ল'ৰা বা ছোৱালীজনীয়ে এবাৰ হলেও চালে যদি 1 মিনিট চাই দুটাও যদি কি কৰা হয় নলেজ শিকে তেতিয়া হলে কি লাগে হয় নহয় তেনেকৈ কৰিলে বেছি ভাল হ'ব গতিকে আমাৰ কি কৰা হয় আমাৰ চেনেলটো গাৰ্ডেনৰ নামত থাকে গাৰ্ডেনে ভাল বেয়া সকলো চাব পাৰে অভিভাৱকে চাব পাৰে কাৰণ বয়স মানে হয় 18 বছৰ ওপৰত সকলো চাব পাৰে কিন্তু এজন সৰু ল'ৰা ছোৱালীয়ে সেইবিলাক চাব নটিফিকেশনটো আহি যাব ঠিক আছে কাৰ হৰত কি হল এইবিলাক সব নটিফিকেশন আহিব গতিকে তেনেকুৱাকে মই ৰিকুৱেষ্ট কৰিম তেনেকুৱাকে কৰিলে নিশ্চয় ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব যদি আমি এডুকেশনাল ভিডিঅ' কিছুমান সাব চেনেল সাবস্ক্ৰাইব কৰি ৰাখো মোৰ মতে দুটা লগইন কৰি দুটা ইমেইল খুলিব লাগে এটা হেৰি কৰিব লাগে এটা ইমেইলত মানে একদম বেলেগ বস্তু চাব নালাগে যাতে ল'ৰা ছোৱালীবোৰ কিছুমান হেৰি চোৱা আৰু যেতিয়া ল'ৰা ছোৱালী আছে সেই ইমেইলটো লগইন কৰি থব লাগে ঠিক আছে সেইটো অভিভাৱকৰ কথা মোৰখিনি মই কৈ দিছো নেক্সট হৈছে পৰীক্ষাৰ ৰিজাল্ট কেতিয়া দিব পৰীক্ষাৰ ৰিজাল্টটো তোমালোকৰ 25 তাৰিখে দিব কিমান নৱেম্বৰৰ 25 তাৰিখে ৰিজাল্টটো দিব এটা কেনেকৈ চাবা চিন্তা কৰিব নালাগে চেনেলত জড়িত হৈ থাকা মই দি দিম পিডিএফ হিচাপে দি দিম সকলোৱে পাই যাবা ঠিক আছে এখিনি দিয়া কথা আছে যদি কিছুমানে কোনোবাই যদি বেয়া পাইছে ক্ষমা বিচাৰিছো কাৰণ মই ক'ব লগাখিনি মই কৈ দিছো অভিভাৱক উদ্দেশ্যও কৈ দিছো গতিকে ভালদৰে পঢ়া শুনা কৰিবা এতিয়াৰ পৰা ভালদৰে পঢ়া শুনা কৰিলে তোমালোকে সাকসেস হ'ব পাৰিবা আৰু তোমালোকে ভালদৰে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীয়ে কাৰণ তোমালোকে যেটো বাহিৰা পৰীক্ষাবিলাক দিব বিচাৰা গতিকে নিশ্চয় ভালদৰে পঢ়া শুনা কৰা ছাত্ৰ ছাত্ৰীয়ে গতিকে নেক্সট পৰীক্ষাৰ বাবে মই কিবা আহিলে জনাই দিম কিবা স্কলাৰশিপ পৰীক্ষা আহে বহুত পৰীক্ষা আহে মই জনাই দিম চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা বাই ভালদৰে থাকিবা নমস্কাৰ